অতি কমেও 15-20 জন MLA আপোনালোকে ৰাইজৰ দলত যোগদান জিকাই দিয়ক আৰু তেতিয়া আমি অসমক এখন সুন্দৰ অসম উপহাৰ দিবলৈ চৰকাৰক বাধ্য কৰিম। আমি চৰকাৰে তেনেকুৱা ধৰণৰ সুন্দৰ অসম দিম। ৰাইজৰ দলৰ যদি চৰকাৰ হয় তেতিয়াহ'লে 5 বছৰৰ ভিতৰত অসমৰ সকলো পথাৰত পানী হ'ব আৰু 5 বছৰৰ ভিতৰত অসমৰ সকলো পথাৰত বছৰত 3বাৰ খেতি হ'ব। অসমৰ প্ৰত্যেকটো উৎপাদিত বস্তু চৰকাৰে আচল দামত ৰাইজৰ পৰা কিনি ল'ব। অসমৰ সকলো বজাৰ খিলঞ্জীয়া মানুহৰ হাতলৈ উভতাই অনা হ'ব। অসমৰ প্ৰতিখন গাঁৱে গাঁৱে ইণ্ডাষ্ট্ৰি খুলি প্ৰত্যেকজন মানুহক নিবনুৱা নাইকিয়া কৰি কেৰেলাত বেংগালুৰুত যিবিলাক ল'ৰাই এতিয়া গৈ কাম কৰি আছে তেওঁলোকক ঘূৰাই অনাৰ ব্যৱস্থা কৰা হ'ব। প্ৰত্যেকগৰাকী মহিলা প্ৰত্যেকজন পুৰুষক গাঁৱতে চাকৰি দিয়াৰ ব্যৱস্থা কৰা হ'ব। গতিকে মই সকলোকে আহ্বান জনাইছোঁ যে ভিজন নথকা দল, সাম্প্ৰদায়িক দল, ৰাষ্ট্ৰীয়তাবাদী দলক চৰকাৰত বহুৱাই একো লাভ নাই। আপোনালোক আহক, আমি সকলোৱে মিলি এখন প্ৰগতিশীল আঞ্চলিকতাবাদী জাতীয়তাবাদী চৰকাৰ কৰোঁ আৰু প্ৰকৃত অৰ্থত অসমীয়া মানুহৰ চৰকাৰ কৰোঁ।